ধন্যবাদ। আপোনালোকৰ জৰিয়তে মই পোনপ্ৰথমে এই ৰাস পূৰ্ণিমাৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ সমূহ ৰাইজলৈ আৰু ইয়াত আহি উপস্থিত হৈ অতিশয় আনন্দিত অনুভৱ কৰিছোঁ, সুখী হৈছোঁ। ইমান সুন্দৰভাৱে ইয়াৰ আই মাতৃসকলে বৃন্দাবন ভাগ সজাই পৰাই তুলিছে। খুব চৌদিশে উলহ মালহ পৰিৱেশ, উৎসৱমুখৰ পৰিৱেশ আৰু বিশেষভাৱে এই উত্তৰ জামুগুৰি সাৰ্বজনীন মহিলা ৰাস কমিটিৰ যিসকল উদ্যোক্তা আছে সকলো মোৰ অতিকৈ শ্ৰদ্ধাৰ মোৰ মাতৃসম। গতিকে তেওঁলোকৰ এই প্ৰচেষ্টাক মই অন্তৰৰ পৰা শলাগ লৈছোঁ আৰু এই আমাৰ এই ঐতিহ্য, আমাৰ পৰম্পৰা, আমাৰ এই সংস্কৃতিৰ জৰিয়তে যাতে আমাৰ সমাজতো ইয়াৰ খুব সুন্দৰ প্ৰভাৱ পৰিব বুলি মই আশা কৰিছোঁ আৰু কৃষ্ণ সংস্কৃতিৰ জৰিয়তে যাতে আমাৰ সমাজৰ অপশক্তিবোৰ নাশ হৈ সুন্দৰ এখন সুস্থ সমাজ নিৰ্মাণৰ ক্ষেত্ৰত সহায়ক হ'ব বুলি মই আশা কৰিছোঁ। আৰু খন্তেক পিছতে ইয়াত ৰাস আৰম্ভ হ'ব, ৰাসলীলা। গতিকে সমূহ শিল্পীলৈও মই আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ। হয়, আমি দেখিবলৈ পাইছোঁ যে বিভিন্ন ৰাসসমূহত বাহিৰৰ যি শিল্পীসমূহ মাতে, স্থানীয় শিল্পীসকলে সুযোগটো নাপায়, কিন্তু ইয়াত দেখা গৈছে ব্যতিক্ৰম স্থানীয় শিল্পীক লৈ তেওঁলোকে ৰাসভাগ অনুষ্ঠিত কৰিছে। কি ক'ব? হয়, এইটো খুব গুৰুত্বপূৰ্ণ কথা যে যিহেতু আজিকালি এইটো এটা মানে পৰম্পৰাৰ দৰে হৈছে যে অতিথিসকলক নিমন্ত্ৰণ জনাই পেলাই ৰাসৰ কাৰ্যসূচীসমূহ মানে চলোৱা হয়। কিন্তু মোৰ ব্যক্তিগত অনুভৱ যে ইয়াৰ জৰিয়তে আমাৰ স্থানীয় শিল্পীসকলে কিছু ক্ষেত্ৰত বঞ্চিত হ'বলগীয়া হয়। গতিকে আমাৰ ইয়াতে আৰু বিশেষভাৱে আমাৰ জামুগুৰি হাটৰ এই অঞ্চলসমূহ সাংস্কৃতিক দিশত যথেষ্ট আগবঢ়া, আমাৰ যথেষ্ট ঐতিহ্যৰে সমৃদ্ধ জামুগুৰি হাট। গতিকে স্থানীয় শিল্পীসকলৰ জৰিয়তে এইদৰে অনুষ্ঠিত হোৱা অনুষ্ঠানসমূহ ক্ষেত্ৰত মানে বিশেষভাৱে আমাৰ আই মাতৃসকলে যি প্ৰচেষ্টা লৈছে তাৰ কাৰণে মই যথেষ্ট তেওঁলোকলৈ ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু তেওঁলোকে খুব মানে শুভেচ্ছা জ্ঞাপন কৰিছোঁ আৰু খুব সুন্দৰ পদক্ষেপ বুলি মই ক'ব বিচাৰোঁ। জামুগুৰি হাটৰ পৌৰপতি পল্লৱিতা শৰ্মা মহন্তে আমাৰ ৰাসভাগ উদ্বোধন কৰিলে আৰু আমাৰ সুন্দৰকৈ এই ৰাসভাগ হৈ গ'ল। আমাৰ অঞ্চলৰ সকলোৱে সহায় সহযোগিতা কৰিছে, গতিকে আমাৰ ৰাসভাগ অতি সুন্দৰ হৈছে বুলি আমি অনুভৱ কৰিছোঁ আৰু ৰাইজৰ যথেষ্ট সঁহাৰি আৰু তেখেতসকললৈ আমি কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। তেখেতসকলে আমাক এই সহায় সহযোগিতা আগবঢ়াই ৰাসভাগ সুন্দৰ হোৱাত সহায় কৰাত। আজি সমগ্ৰ অসম জুৰি আজি বৃন্দাবনৰ সৃষ্টি হৈছে যি কৃষ্ণ সংস্কৃতি। আমাৰ উত্তৰ জামুগুৰি অঞ্চলতো মহিলাসকলে যি সাৰ্বজনীন ৰাসভাগ উদযাপন কৰাৰ প্ৰস্তুতি লৈছিলে, আজি আমাৰ সফল হৈছে বুলি আমি অনুভৱ কৰিছোঁ। আমাৰ আজি বৃন্দাবনলৈ পৰিণত হৈছে আৰু সমগ্ৰ ৰাইজ, আই মাতৃ, যুৱক যুৱতীৰ আমি উপস্থিতি যি সঁহাৰি পাইছোঁ, আমি আপ্লুত হৈছোঁ আৰু আমাৰ মহিলাসকলে যি কষ্ট কৰিছে আমি সাৰ্থক হৈছে বুলি ভাবিছোঁ। আমি ইয়াৰ জৰিয়তে আমাৰ এই অঞ্চলৰ ৰাইজ, যুৱক যুৱতী, আই মাতৃ সকলোলৈকে আমি আন্তৰিক ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। আৰু আপোনালোকেও যে আমাৰ মাজত আহি উপস্থিত হৈ আজি আমাক যিখিনি সঁহাৰি জনালে তাৰ বাবে আপোনালোকলৈ আমি আন্তৰিক শ্ৰদ্ধা কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। ধন্যবাদ, নমস্কাৰ। আমি বহুত আনন্দিত অনুভৱ কৰিছোঁ।